যিটো দলৰ কথা মতে পীযুষ দিলীপ শইকীয়াৰ কথা মতে এই দলগাঁও সমষ্টি বিধায়কৰ কাম কৰি আছে, অলপো যদি মুছলমানৰ তেজ আছে, স্বাভিমান আছে, তেওঁ বিজেপিৰ মতত ৰিমোটত কাম নকৰে। কাৰণ সেইটো দল যিটো দলে আপোনাক মিয়া বুলি মিয়া মিয়াকৈ স্বাভিমানত আঘাত দিছে, সেইটো দলৰ ৰিমোটত ইয়াৰ বিধায়কজন চলে, যিটো দলে আপোনালোকৰ মহিলাসকলক সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈ আপোনালোকক অসন্মান কৰিছে। আৰু এতিয়া কি কোৱা হৈছে, এতিয়া হিমন্তই কৈছে যে মাদ্ৰাছা ভাল। আরে আমি আগতেও কৈছো মাদ্রাসা বেয়া নহয়, এতিয়া ঠেলাৰ নাম বাবাজি হিমন্তই কৈছে মাদ্রাসা ভাল, মাদ্রাসা উন্নয়নত পইচা দিব লাগে। এতিয়া হিমন্তই কৈছে মুছলমান ভাল, মিয়া নহয় এতিয়া মুছলমান বুলি কৈছে। কিন্তু শিক্ষাটো আপোনালোকে ল'ব লাগিব, হিমন্ত না হিন্দুৰ হয়, না হিমন্ত মুছলমানৰ হয়, না হিমন্ত কোনোবা যুৱ প্ৰজন্মৰ হয়, না হিমন্ত বিশ্ব সৰ্বপ্ৰেম মহিলা সবলীকৰণৰ হয়। আজি আপোনালোকে বিজেপিক সোধক যে তোমালোকে কি বনালা? তোমালোকক যেতিয়া কিবা বনোৱাৰ কথা কওঁ, তোমালোকে জৱাহৰলাল নেহৰুৰ 70 বছৰ আগলৈকে তোমালোকে গুচি যোৱা। এতিয়া 70 বছৰ পিছুৱাই যাব নে আমি এতিয়া বৰ্তমানৰ কাইলে আমি কম দামত পেট্ৰল ডিজেল পাম নে নাপাম এইটো কথা চিন্তা কৰিব, 70 বছৰ আগত কি হৈছিল এইটো কথা চিন্তা কৰিব, হয় নে নহয়?